মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো যুদ্ধৰ দামামাৰ এটা বাতৰি কিয়নো দেখিবলৈ পোৱা গৈছে এতিয়া ইৰাণৰ ওপৰত মিসাইল আক্ৰমণ কৰিছে ইজৰাইলে কেৱল ইৰাণৰ ওপৰতেই নহয় ইৰাণৰ যি পাৰমাণৱিক ঘাটি এই পাৰমাণৱিক ঘাটিৰ ওপৰত ইজৰাইলে মিসাইল আৰু ড্ৰোনেৰে আক্ৰমণ চলাইছে আৰু ইজৰাইলৰ এই ভয়ংকৰ আক্ৰমণত ইৰাণৰ আৰ্মি চিফ গৰাকীৰ মৃত্যুৰ বাতৰি আহি পৰিছে আৰু সমান্তৰালকৈ যি ব্যালিষ্টিক মিসাইল মজুত কৰি ৰখা ঘাটি সেই ঘাটিসমূহৰ ওপৰত আক্ৰমণ চলিছে ডাঙৰ খবৰ ওয়াৰ ব্ৰেকিংত এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো ইৰাণৰ পাৰমাণৱিক ঘাটিত ইজৰাইলৰ মিসাইল আক্ৰমণ আৰু ইৰাণৰ পাৰমাণৱিক ঘাটিৰ ওপৰত যি মিসাইল আক্ৰমণ চলিছে সেই মিসাইল আক্ৰমণৰ পাছত পৰিস্থিতি কিন্তু ক্ৰমাগতভাৱে ভয়ংকৰ হৈ পৰিছে প্ৰত্যাক্ৰমণৰ বাবে ইৰাণ সাজু হৈ উঠিছে যুদ্ধৰ দামামাত বিশ্বত এতিয়া এক প্ৰকাৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে নিশা ভয়ংকৰ মিসাইলেৰে ইজৰাইলে লক্ষ্য কৰি ল'লে ইৰাণৰ কেইবাটাও ব্যালিষ্টিক মিসাইলৰ ঘাটি আৰু পাৰমাণৱিক অস্ত্ৰৰ ঘাটি ইৰাণৰ ৰাজধানী তেহৰানত এতিয়া হাহাকাৰ পৰিস্থিতি ইজৰাইলী সেনাই ইৰাণৰ সেনাৰ ঘাটিটো আক্ৰমণ চলোৱাৰ দাবী উত্থাপন কৰিছে ইৰাণৰ আৰ্মি চিফ নিহত হোৱাৰ খবৰ আহি পৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছো ইয়াৰ প্ৰত্যুত্তৰ কিন্তু ইৰাণে দিব আৰু ইৰাণে যদি প্ৰত্যুত্তৰ দিয়ে বিশ্বত কিন্তু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব 12তকৈ অধিক পাৰমাণৱিক ঘাটিত আক্ৰমণ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কৰিছে ডাঙৰ মন্তব্য বেঞ্জামিন নেতান্যাহুৱে উল্লেখ কৰিছে যে ইৰাণৰ বাবে পৰমাণু বোমা তৈয়াৰ কৰা বৈজ্ঞানিকৰ ঘাটিত ইজৰাইলে মিসাইল আৰু ড্ৰোন আক্ৰমণ কৰিছে ইৰাণৰ ব্যালিষ্টিক মিসাইল মজুত ৰখা যিসমূহ ঘাটি সেই ঘাটিসমূহক এতিয়া লক্ষ্য কৰি লৈছে ইজৰাইলী সেনাই আৰু ভয়ংকৰ ইৰাণ আক্ৰমণৰ পাছত এতিয়া প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাৰ্কিন যুক্তৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক দিছে ধন্যবাদ ইৰাণৰ পাৰমাণৱিক ঘাটিত ইজৰাইলৰ মিসাইল আক্ৰমণৰ পাছত এতিয়া মধ্যপ্ৰাচ্যত হাহাকাৰ লাগিছে প্ৰত্যাক্ৰমণৰ বাবে এতিয়া ইৰাণ সাজু হৈছে ইৰাণে যদি প্ৰত্যাক্ৰমণৰ বাবে সাজু হয় তেনেহলে পৰিস্থিতি কিন্তু ক্ৰমাগতভাৱে ভয়ংকৰ হ'ব যুদ্ধৰ দামামাত বিশ্বত এতিয়া হাহাকাৰ লাগিছে কিয়নো নিশা ভয়ংকৰ মিসাইলেৰে ইজৰাইলে এতিয়া ইৰাণৰ পাৰমাণৱিক ঘাটিৰ ওপৰত লক্ষ্য কৰিছে পাৰমাণৱিক ঘাটি তছনছ কৰি পেলাইছে ইৰাণৰ ৰাজধানী তেহৰানত এতিয়া জৰুৰীকালীন অৱস্থা কিয়নো আকাশ মাৰ্গেৰে ইজৰাইলী সেনাই এতিয়া সেনাৰ ঘাটিত আক্ৰমণ চলাইছে পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাইছে আৰু ইৰাণৰ আৰ্মি চিফ গৰাকীৰ মৃত্যু হৈছে ইৰাণৰ আৰ্মি চিফ নিহত হোৱাৰ খবৰ আহি পৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ইৰাণৰ 12টাতকৈ অধিক পাৰমাণৱিক যি ঘাটি য'ত ব্যালিষ্টিক মিসাইলসমূহ মজুত কৰি ৰখা হয় আৰু সমান্তৰালকৈ পাৰমাণৱিক যিসমূহ অস্ত্ৰ আছে সেই অস্ত্ৰসমূহৰ ওপৰত এতিয়া আক্ৰমণ চলিছে ইৰাণৰ বাবে পৰমাণু বোমা তৈয়াৰ কৰা বৈজ্ঞানিকৰ ঘাটিত ইজৰাইলে আক্ৰমণ কৰিছে বুলি এতিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এই কথা বাৰম্বাৰ উল্লেখ কৰিছে আৰু তাৰ পাছতে তেওঁ উল্লেখ কৰিছে যে সেনাৰ ঘাটিটো আক্ৰমণ চলোৱা হৈছে আৰ্মি চিফ গৰাকীৰ মৃত্যুৰ বাতৰি আহি পৰিছে আৰু সমান্তৰালকৈ ইয়াৰ প্ৰত্যুত্তৰ ইজৰাইলক যদি ইৰাণে দিবলৈ হয় তেনেহলে পৰিস্থিতি কিন্তু ভয়ংকৰ হ'ব আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এই পৰিস্থিতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰও দায়ী হ'ব পাৰে কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰকো এতিয়া ইৰাণে লক্ষ্য কৰি লোৱাৰ সম্ভাৱনীয়তা কিয়নো এতিয়া এই ভয়ংকৰ যি ইৰাণ আক্ৰমণ এই ইৰাণ আক্ৰমণৰ পাছত এতিয়া কিন্তু বেঞ্জামিন নেতান্যাহুৱে ধন্যবাদসূচক মন্তব্য দিছে ডোনাল্ড ট্ৰাম্পক ধন্যবাদ দি এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে ডোনাল্ড ট্ৰাম্পৰ সহায় অবিহনে ইৰাণ আক্ৰমণ সম্ভৱপৰ নাছিল এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰাৰ পাছতেই এই ইৰাণ আক্ৰমণৰ ঘটনাৰ অন্তৰালত যে আমেৰিকাৰ হাত আছে সেই কথা সুস্পষ্ট হৈ পৰিছে আৰু সমান্তৰালকৈ ইৰাণৰ আৰ্মি চিফ গৰাকী নিহত হোৱাৰ পাছত ইয়াৰ প্ৰত্যুত্তৰ যে ইৰাণে দিব সেয়া লক্ষণীয় হৈ পৰিছে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰ ইৰাণৰ প্ৰত্যুত্তৰৰ বাবে শংকিত হৈ পৰিছে বিশ্বত এক প্ৰকাৰ যুদ্ধৰ দামামাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামাই এক প্ৰকাৰ ভয়ংকৰ ৰূপ যে ধাৰণ কৰিব সি এই খবৰে নিশ্চিতি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে কিয়নো ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটিৰ ওপৰত আক্ৰমণ কৰিছে আৰু তাৰ সমান্তৰালকৈ ইৰাণৰ ব্যালিষ্টিক মিসাইলসমূহ মজুত কৰি ৰখা যি ঘাটি সেই ঘাটিৰ ওপৰত আক্ৰমণ চলাইছে আৰু তাৰ পাছতেই ইৰাণ আক্ৰমণৰ পাছত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ধন্যবাদ দিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী